নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আৰকে নিউজ। আজি 1 জুন আৰু এই মুহূৰ্তত অসমবাসী ৰাইজৰ বাবে দিবলৈ লৈছো কেইবাটাও ভাল খবৰ। হয়, একাউণ্টত সোমাব 10,000কৈ টকা। 9টা আঁচনিৰ টকা সোমাব, লগতে আত্মসহায়ক গোটৰ মহিলাৰ একাউণ্টত সোমাব টকা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। ৰেচন কাৰ্ড থাকিলে আজিৰে পৰা 20 তাৰিখলৈকে চাউল ল'ব পাৰিব। এইটো মাহতে আপুনি 3 মাহৰ চাউল একেবাৰে ল'ব পাৰিব, অৰ্থাৎ 3 মাহৰ ফিংগাৰ দি 3 মাহৰ বাবে চাউল ল'ব পাৰিব। পৰৱৰ্তী খবৰটো হৈছে আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে আহি পৰিছে ভাল খবৰ। যদি আপুনি ফৰ্ম ফিল আপ কৰি জমা দিছিলে তেন্তে আপোনাৰ একাউণ্টত সোমাই পৰিব 10,000কৈ টকা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ভাল খবৰ দিছে। এই মাহতেই সোমাই পৰিব আত্মসহায়ক গোটৰ 10,000 টকা। তাৰ পিছৰ খবৰটো হৈছে অহা 10 তাৰিখে লাখ লাখ একাউণ্টত সোমাব টকা, কিয়নো 10 তাৰিখ হৈছে পেঞ্চন আৰু অৰুণোদয়ৰ দিন। 10 তাৰিখ আহিবলৈ হাতত মাত্ৰ আৰু কেইদিনমান দিন বাকী আছে। কি আঁচনিৰ টকা সোমাব এবাৰ শুনি লওক। 1 নম্বৰ, অৰুণোদয় আঁচনিৰ টকা সোমাব। 2 নম্বৰ, শ্বহীদ কোহলকৰ বৃদ্ধ পেঞ্চন আঁচনিৰ টকা সোমাব। 3 নম্বৰ, অৰুণোদয় 2.0 আঁচনিৰ টকা সোমাব। 4 নম্বৰ, ইন্দিৰা মিৰিৰ সাৰ্বজনীন বিধৱা পেঞ্চনৰ টকা সোমাব। 5 নম্বৰ, দীনদয়াল দিব্যাংগন সাহায্য আঁচনিৰ টকা সোমাব। এইকেইটা আঁচনিৰ টকা সোমাব 10 তাৰিখে। এনেধৰণৰ খবৰ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।